নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন কোনজন মোগল শাসকে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি শাহজাহান মোগল শাসকে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডক্টৰ শচীন্দ্ৰানন্দ সিনহা ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ শচীন্দ্ৰনাথ সিনহা নেক্সট কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জাপান পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশখনৰ নাম হৈছে জাপান নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি দাদা চাহেব ফাল্কে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ পৰিচালক হৈছে দাদা চাহেব ফাল্কে নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো গুৰুদ্বাৰৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ধুবুৰী অসমৰ প্ৰথমটো গুৰুদ্বাৰ ধুবুৰীত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া আছিল তৰুণ শইকীয়া নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ কম বসতিপূৰ্ণ নদী দ্বীপটোৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ময়ূৰ দ্বীপ পৃথিৱীৰ আটাইতকৈ কম জনবসতিপূৰ্ণ নদী দ্বীপটো হৈছে ময়ূৰ দ্বীপ উমানন্দ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আকাশীগংগা অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম হৈছে আকাশীগংগা নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সোণবিল হ্ৰদ অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে সোণবিল হ্ৰদ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি জয়সাগৰ পুখুৰী অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম হৈছে জয়সাগৰ পুখুৰী নেক্সট কুৱেশ্যনটো সুধিছে নাৰবাৰ্ডৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মুম্বাই নাৰবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাই চহৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বাৰাণসী ভাৰতৰ আটাইতকৈ পুৰণি চহৰখন হৈছে বাৰাণসী নেক্সট কুৱেশ্যনটো সুধিছে ক্ষেত্ৰফল অনুসৰি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য কোনখন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন ডি মধ্যপ্ৰদেশ ক্ষেত্ৰফল অনুসৰি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য হৈছে মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যনটো সুধিছে নায়াগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি নিউয়ৰ্ক। নায়াগ্ৰা জলপ্ৰপাত নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি নাগালেণ্ড। ভাৰতৰ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌৰ্য বংশ। ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম হৈছে মৌৰ্য বংশ। নেক্সট কুৱেশ্যনটো সুধিছে ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ডুবাই। ICCৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেবিকা ৰাণী। দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত প্ৰথম ব্যক্তি আছিল দেবিকা ৰাণী। নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাই 2012 চনত মৰণোত্তৰৰ বাবে লাভ কৰা ভাৰতৰ শ্ৰেষ্ঠ সন্মানটো কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদ্মবিভূষণ। ডক্টৰ ভূপেন হাজৰিকাই মৰণোত্তৰত লাভ কৰা শ্ৰেষ্ঠ সন্মানটো আছিল পদ্মবিভূষণ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ইণ্ডিয়া গেট কোনখন চহৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নতুন দিল্লী। ইণ্ডিয়া গেট নতুন দিল্লী চহৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে গেটৱে অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। গেটৱে অফ ইণ্ডিয়া ভাৰতৰ মুম্বাই চহৰত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ পুৰুষ নামেৰে জনাজাত ব্যক্তিগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ পৌৰপুৰুষ নামেৰে জনাজাত ব্যক্তিগৰাকী হৈছে চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি কৃষ্ণা নদী। নাগাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা প্ৰথম ব্যক্তি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা ব্যক্তি আছিল লাল বাহাদুৰ শাস্ত্ৰী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল ইন্দিৰা গান্ধী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ তিনিওটা। চক্ৰৱৰ্তী ৰাজগোপালাচাৰী, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু CB ৰমন এই তিনিওজন আছিল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয়। নেক্সট কুৱেশ্যন কোন চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1914 চনত। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম বিশ্বযুদ্ধত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 37খন। প্ৰথম বিশ্বযুদ্ধত 37খন দেশে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে
কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1939 চনত। 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে দ্বিতীয় বিশ্বযুদ্ধত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি 61খন। দ্বিতীয় বিশ্বযুদ্ধত 61খন দেশে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন ময়ূৰ সিংহাসনত বহা শেষ ৰজাজন মোগল শাসক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ শ্বাহ। ময়ূৰ সিংহাসনত বহা শেষ ৰজাজন মোগল শাসক আছিল মহম্মদ শ্বাহ। নেক্সট কুৱেশ্যনটো সুধিছে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোনখন নদীক পদ্মা নদী বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি গংগা নদীক। বাংলাদেশক প্ৰৱেশ কৰাৰ পিছত গংগা নদীক পদ্মা নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে টকিঅ' পেৰালিম্পিকত 2020ত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 19টা। টকিঅ' পেৰালিম্পিক 2020ত ভাৰতে মুঠ 19টা পদক লাভ কৰিছে। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় কোন চনত প্ৰকাশিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1846 চনত। অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয় 1846 চনত প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1947 চনত। অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা 1947 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট মেচৰ শৃংখলাটোক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এছেজ। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট মেচৰ শৃংখলাটোক এছেজ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ মৃত্যুত কোনে কৈছিল আমাৰ জীৱনৰ পৰা পোহৰ নুমাই গ'ল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহৰু। মহাত্মা গান্ধীৰ মৃত্যুত কৈছিল আমাৰ জীৱনৰ পোহৰ নুমাই গৈছিল এই কথাষাৰ কৈছিল জৱাহৰলাল নেহৰুৱে। নেক্সট কুৱেশ্যন নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি কাৰ্বি আংলং। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অসম ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অধিনায়কখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকান্ত অভিযান। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে আজাদ হিন্দ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। আজাদ হিন্দ ফৌজ সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে তাজমহল নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি 22 বছৰ। তাজমহল নিৰ্মাণ কৰিবলৈ 22 বছৰ সময় লাগিছিল।
নেক্সট কুৱেশ্যনটো সুধিছে চৰক সংহিতা কিতাপখন কোনটো বিষয়ৰ সৈতে সম্পৰ্কিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিকিৎসা চৰক সংহিতা কিতাপখন চিকিৎসাৰ বিষয়ৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটো সুধিছে হাবা মহল ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ হাৱা মহল জয়পুৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ পবিত্ৰ নদীটো কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা ভাৰতৰ আটাইতকৈ পবিত্ৰ নদীটো হৈছে গংগা নদী ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বেংক অফ হিন্দুস্তান কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1770 চনত বেংক অফ হিন্দুস্তান 1770 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ নিচেই ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ট্ৰপোস্ফিয়াৰ পৃথিৱীৰ নিচেই ওচৰত থকা বায়ুমণ্ডলৰ তৰপটো হৈছে ট্ৰপোস্ফিয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোপাৰ্নিকাছ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে গুজৰাট ৰাজ্যখনৰ বিখ্যাত নৃত্যটোৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গৰবা গুজৰাট ৰাজ্যখনৰ বিখ্যাত নৃত্যটোৰ নাম হৈছে গৰবা নেক্সট কুৱেশ্যনটো সুধিছে দিল্লী চলো শ্লোগানটো কোনে দিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি সুভাষ চন্দ্ৰ বসু দিল্লী চলো শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল নেক্সট কুৱেশ্যনটো সুধিছে বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কোনটো ধাতুৰে নিৰ্মিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি টাংষ্ট্ৰেন বৈদ্যুতিক বাল্ব ফিলামেণ্ট টাংষ্ট্ৰেন ধাতুৰে নিৰ্মিত নেক্সট কুৱেশ্যন আৰ্গা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যমুনা আৰ্গা চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 98.6 ডিগ্ৰী ফাৰেনহাইট নেক্সট কুৱেশ্যনটো সুধিছে কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাষ্ট্ৰপতি কোনো এখন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কুৱেশ্যনটো সুধিছে বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন সময় লাগে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 88 দিন বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 88 দিন সময় লাগে নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক কেতিয়া পলিয়মযুক্ত হিচাপে ঘোষণা কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 2014 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দ্বাৰা কলিকতাত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিদ্যাসাগৰ কলেজ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দ্বাৰা কলিকতাত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনৰ নাম হৈছে বিদ্যাসাগৰ কলেজ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে
হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউভেন চাং। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7খন। অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ একমাত্ৰ অসমীয়া সভাপতিগৰাকী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি আছিল দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা। তিষ্টা নদীক যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো ৰাসায়নিক সাৰ প্ৰকল্প ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামৰূপ। নেক্সট কুৱেশ্যনটো সুধিছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 16 বছৰ। নেক্সট কুৱেশ্যনটো সুধিছে নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মেধা পাটকাৰ। নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন আছিল মেধা পাটকাৰ। নেক্সট কুৱেশ্যন ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেৰি-বেৰি। ভিটামিন বিৰ অভাৱত বেৰি-বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন ভিটামিন এৰ অভাৱত কোনবিধ ৰোগ হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুকুৰিকণা। ভিটামিন এৰ অভাৱত কুকুৰিকণাৰ ৰোগ হয়। নেক্সট কুৱেশ্যন গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যন চিপকো আন্দোলন কোন ৰাজ্যত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ডত। চিপকো আন্দোলন উত্তৰাখণ্ডত ৰাজ্যত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তিৱা। জোনবিল মেলা পৰম্পৰাগতভাৱে তিৱা সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন মাজুলীৰ মাজেৰে বৈ যোৱা একমাত্ৰ নদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টুনি। মাজুলীৰ মাজেৰে বৈ যোৱা একমাত্ৰ নদীখন হৈছে টুনি। নেক্সট কুৱেশ্যনটো সুধিছে মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছোভিয়েট ইউনিয়ন। নেক্সট কুৱেশ্যনটো সুধিছে 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্পুটনিক 1।
ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টুৱাৰ্ডছ ফ্ৰীডম। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো কোনে দিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিল। নেক্সট কুৱেশ্যন চেঞ্জিং ইণ্ডিয়া গ্ৰন্থখন কোনজন প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৰচিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ মনমোহন সিং। চেঞ্জিং ইণ্ডিয়া গ্ৰন্থখনৰ ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৰচিত। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত নিৰ্বাচনত কোনটো লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাৰাণসী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৬৫ বছৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৬২ বছৰ। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬২ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি দুয়োৰে অনুপস্থিতিত কোনে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশে। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেইবুল লাজমাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব।